Welcome everyone. তোমালোক সকলোকে আমাৰ জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ জ্ঞান প্ৰকাশে স্বাগতম জনাইছোঁ। এটা সৰু ভিডিঅ' ৰেপিড সেশন নিচিনাই হ'ব কাৰণ 30 মাৰ্চত তোমালোকৰ এক্সাম কেইটা দিনো আছে আৰু গতিকে বৰ বেছি সময় তোমালোকৰ সৈতে মই নষ্ট নকৰোঁ কাৰণ তোমালোকৰো নিজৰ সেলফ ষ্টাডি কৰিবলৈ থাকিব আৰু আমাৰ দীঘলীয়া ভিডিঅ' তোমালোকে এটা চাই থকাটোও ভাল নহ'ব। আমাৰ বুলিয়ে নহয় কোনো ইউটিউবাৰে ভিডিঅ' তোমালোকে এটা নাচাবা, কোনো এডুকেটৰৰ ভিডিঅ' নাচাবা। যদি চোৱা তোমালোকে সৰু ভিডিঅ'বিলাক ৰিভিজন হিচাপে ল'ব পাৰিবা। তোমালোকে বহুত ডাঙৰ বহুতে দিব এতিয়া ৰিভিজনছ ক্লাছ 2 ঘণ্টা 3 ঘণ্টা 5 ঘণ্টা তো সেইবিলাক চাই পেলাই তোমালোকে এতিয়া মনত ৰখাটো সম্ভৱ নহয়। সৰু ভিডিঅ'বিলাক তোমালোকে যদি আগতে চাইছিলা তেতিয়াহ'লে সেইবিলাক ৰিভিজনছ ক্লাছ হিচাপে এতিয়াৰ পৰা চাবলৈ চেষ্টা কৰা। এইকেইটা দিন তোমালোকে ভাল ধৰণে নিজে ইউটিলাইজ কৰা, নিজৰ যিখিনি নোটছ আছে সেইখিনি তোমালোকে যিমান পাৰা সিমান ৰিভিজনছ কৰা, ঠিক আছে। আৰু সৰু ভিডিঅ'বিলাক আমি যেনেকৈ শক্তিস্থল এতিয়া আমি দি গ'লোঁ ডান্সেছ অফ ইণ্ডিয়াৰ ওপৰত দিছোঁ, আমি নেশ্যনেল পাৰ্কছৰ ওপৰত দিছোঁ। সৰু ভিডিঅ' আমি গোটেইখিনি দি দিবলৈ চেষ্টা কৰা নাই একেটা ভিডিঅ'তে, কাৰণ এতিয়া নোৱাৰা তোমালোকে সেইটো কৰিব, হয়নে? গতিকে ডান্সেছ অফ ইণ্ডিয়াৰ ওপৰত এটা সৰু ভিডিঅ' তোমালোকে ভিডিঅ'টো চোৱা। যদি ভিডিঅ'টো ভাল পোৱা লাইক নিশ্চয়কৈ কৰিবা, ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিবা যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে তোমালোক আমাৰ সৈতে নটিফাই হৈ থাকিব পাৰা। তো আমি কুৱেশ্যনসমূহৰ মাজলৈ যাওঁ। কুৱেশ্যন নম্বৰ 1 তোমালোকে মন কৰা, ভাৰত নৃত্যম যিটো এটা আমাৰ ক্লাছিকেল ডান্স হয়, আমাৰ ক্লাছিকেল ডান্স তোমালোকে কেইটা জানানে? 8টা আমাৰ ক্লাছিকেল ডান্স আছে। কি আছে তোমালোকে পাৰা যদি কমেণ্ট কৰিবা। ইয়াতে ভাৰত নৃত্যম যিটো ক্লাছিকেল ডান্স আছে এইটো ক'ৰ হয় সুধিছে, সেইটো হৈছে তামিলনাডুৰ এটা ফেমাছ ডান্স হয়। মোহিনী নৃত্যম বুলিও এটা আছে, সেইটো হৈছে কেৰেলাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটোত যাম। কুৱেশ্যন নম্বৰ 2 কথকটো ক'ৰ হয়? কথকটো আমি জানো সকলোৱে নৰ্থ ইণ্ডিয়া বুলি জানো, কেতিয়াবা আহে উত্তৰ প্ৰদেশৰ বুলিও থাকে। গতিকে অপশ্যন যদি উত্তৰ প্ৰদেশ থাকে তেতিয়া সেইটো শুদ্ধ হ'ব, মানে উত্তৰ প্ৰদেশ ইজ দ্য কাৰেক্ট আনচাৰ হ'ব। ইয়াতে নৰ্থ ইণ্ডিয়া আছে যিহেতু নৰ্থ ইণ্ডিয়া আমি দিম উত্তৰ। কুচিপুড়ি ক'ৰ এটা ফেমাছ ডান্স ফৰ্ম হয়? এইটো এটা আমাৰ ক্লাছিকেল ডান্স হয়। কথকো এটা ক্লাছিকেল ডান্স হয়, ভাৰত নৃত্যম এটা ক্লাছিকেল ডান্স হয়, মোহিনী নৃত্যম এটা ক্লাছিকেল ডান্স হয়, সত্ৰীয়া, মণিপুৰী, উৰিষ্যি এই গোটেইবিলাক ক্লাছিকেল ডান্সেছ হয়। মই 8টা চাগে কৈয়ে পালোঁ। এতিয়া কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ এটা ক্লাছিকেল ডান্স হয়। নেক্সট কুৱেশ্যন, সত্ৰীয়াটো আমি গমেই পাওঁ অসমৰ এটা ক্লাছিকেল ডান্স হয়। অসমৰ এটাই ক্লাছিকেল ডান্স আছে আৰু সেইটোৱে হৈছে সত্ৰীয়া ডান্স। নেক্সট কুৱেশ্যন নম্বৰ 5টো আমি মন কৰিম। 5টো কি আছে? মোহিনী নৃত্যমৰ কথা মই কৈছিলোঁ। মোহিনী নৃত্যম কেৰেলাৰ এটা ফেমাছ ক্লাছিকেল ডান্স হয়। মই সুধিছিলোঁ তোমালোকক পেৰিয়াৰ নেশ্যনেল পাৰ্ক ক'ৰ হয়? তোমালোকে বহুতে কৈছিলা কেৰেলাৰ এখন পেৰিয়াৰ নেশ্যনেল পাৰ্ক, মোৰ মনত পৰিছে কাৰণে কৈ দিছোঁ। নেক্সট উৰিষ্যি এটা ক্লাছিকেল ডান্স উৰিষ্যাৰ হয়, সেইটো তোমালোকে জানিবা, নামতে ওলাই আছে। ভাংৰা এটা ফক ডান্স হয়। ভাংৰা ক'ৰ হয়? পাঞ্জাৱৰ। ভাংৰাৰ লগতে তোমালোকে গিদ্ধা বুলিও কোৱা হয়, গিদ্ধা বুলি এটা আছে, সেইটো পাঞ্জাৱৰে হয়, সেইটো মনত ৰাখি থবা। নেক্সট গৰ্ব ক'ৰ এটা ক্লাছিকেল ডান্স? গৰ্ব এটা গুজৰাটৰ ক্লাছিকেল ডান্স হয়। এটা শ্বৰ্ট ট্ৰিক্স আছে, তোমালোকে যদি পাৰা লিখি লোৱা, মই পুনৰবাৰ ইয়াতে শ্লাইডত লিখি দিবলৈ বিচৰা নাই। গৰ্বদণ্ডিয়াই ভাবে টিপ টিপ পানী পথাৰত হ'ব। গৰ্ব এটা, এই গোটেই লাইনটো তোমালোকে মনত ৰাখিবা। গৰ্ব দাণ্ডিয়াই ভাবে টিপ টিপ পানী পথাৰত হ'ব। তাৰমানে গৰ্ব এটা ডান্স, দাণ্ডিয়াও গুজৰাটৰ এটা ডান্স, গৰ্ব দাণ্ডিয়াই ভাবেই বুলি এটা ডান্স আছে, গৰ্ব দাণ্ডিয়াই ভাবে টিপ টিপ পানী, টিপানী বুলি এটা আছে, মন কৰিবা। টিপানী গুজৰাটৰ এটা কিন্তু ডান্স ফৰ্ম হয়। টিপানী পধাৰত হ'ব, পধাৰ বুলি কিন্তু এটা ডান্স ফৰ্ম আছে, পধাৰত হ'ব দেই। সদৌ বুলিও এটা আছে, ঠিক আছে। এনেকুৱা ধৰণৰ কিছুমান শ্বৰ্ট ট্ৰিক্স আছে, তোমালোকক মই সেইখিনি দিবলৈ কেতিয়াবা চেষ্টা কৰিম। মণিপুৰৰ যিটো ক্লাছিকেল ডান্স হয় সেইটো হৈছে মণিপুৰী, মই এইটো কৈছোঁৱে তোমালোকক। নেক্সট তোমালোকে মন কৰা 10 নম্বৰ কুৱেশ্যনটো, ঘুমৰটো এটা ৰাজস্থানৰ এটা ক্লাছিকেল ডান্স হয় আৰু ইয়াৰো এটা ধুনীয়া শ্বৰ্ট ট্ৰিক্স আছে। ঘুমৰ কালবেলিয়াই ভাবে কাচিগুড়াত ছাইগুড়াত কাঠপুতলি ডান্স চাং। তো কেতিয়াবা দেখাই দিম মই তোমালোকক ভালদৰে। ঘুমৰ কালবেলিয়া বুলিও ৰাজস্থানৰ এটা ডান্স ফৰ্ম আছে, ফক ডান্স। ভাবে বুলিতো যিটো গুজৰাটৰ হয়, ৰাজস্থানৰ হয়। কাচি বুলি এটা আছে, কাচি গুড়াত কাঠপুতলি জানাই তোমালোকে ৰাজস্থানৰ কাঠপুতলি ডান্স চাম বুলি আছে। 11 নম্বৰ কুৱেশ্যনটো মন কৰা, চাউ ডান্সটো ক'ৰ হয়? ৱেষ্ট বেংগল, ঝাৰখণ্ড, উৰিষ্যা গোটেইকেইখনেই চাউ ডান্স, গতিকে অল অফ দ্য এবভ হ'ব শুদ্ধ উত্তৰ। লাভানী ইজ দ্য ফক ডান্স অফ ক'ৰ হয়? তোমালোকক সেইটো সুধিছে মহাৰাষ্ট্ৰৰ। লাভানী এটা ফক ডান্স হয়। দাণ্ডিয়া মই কৈছোঁ, এই দাণ্ডিয়া ক'ৰ হয়? গৰ্ব দাণ্ডিয়াই মই কৈছোঁ গুজৰাটৰ। এই শ্বৰ্ট ট্ৰিক্সৰ পৰা বহুখিনি আহিয়ে যাব, তোমালোকে চিন্তা কৰিবলগীয়া নাই। বিহুটো ক'ৰ ফেষ্টিভেল হয়? এইটো অসমৰ এটা ফেষ্টিভেল, তাতে বিহু ডান্স কৰা হয়। নেক্সট
15 নম্বৰ কুৱেশ্যনটো মন কৰা হুইচ ডান্স ইজ ফ্ৰম এ পপুলাৰ তামিলনাডুৰ এটা পপুলাৰ ডান্স ফ্ৰম কি হয় ভাৰত নৃত্যম আমি আলোচনা এবাৰ কৰিয়ে আহিছোঁ অকণমান বেলেগকৈ আহি গৈছে য়ক্ষগানটো ক'ৰ হয় কৰ্ণাটকৰ এটা ফেমাছ ডান্স ফ্ৰম হয় য়ক্ষগান কেতিয়াবা আহে থাংটা ইজ এ মাৰ্চিয়েল ডান্স ফ্ৰম অফ হুইচ ষ্টেট থাংটাটো হৈছে মণিপুৰৰ এটা মাৰ্চিয়েল ডান্স ফ্ৰম দেই বাম্বো ডান্সটো হৈছে মিজোৰামৰ এটা ফেমাছ ডান্স ফ্ৰম হয় বেম্বো ডান্স এইটো চেৰাও ডান্স বুলিও কোৱা হয় কৰ্ম এটা ডান্স ফৰ্ম হয় ছত্তীশগড়ৰ নেক্সট গোৱাৰ এটা ফেমাছ ডান্স ফৰ্ম কি আছে ফুগদি এটা গোৱাৰ ফেমাছ ডান্স ফৰ্ম এটা তোমালোকে আমাক ক'বা আমাৰ লচুং বুলি এটা ফেষ্টিভেল আছে লচুং এই ফেষ্টিভেলটো কোনখন ষ্টেটৰ হয় তোমালোকে আমাক কমেণ্ট কৰিবা আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট এখনৰ হয় লচুং ফেষ্টিভেলছ কোনখনৰ হয় তোমালোকে কমেণ্ট এটা কৰি দিবা আমি একেবাৰে সৰু ভিডিঅ' এটা বনালোঁ যিমান পাৰোঁ সোনকালে যিহেতু আমি শেষ কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে যিমান পাৰোঁ ৰেপিডভাৱে ভিডিঅ'টো বনাইছোঁ যদি বেছি স্পীড হৈছে যেন অনুভৱ কৰিছা একো নাই তোমালোকে ফ্ৰীলি আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰিবা তোমালোকৰ আমি যিবিলাক ড্ৰবেক থাকে তোমালোকে যিবিলাকৰ পৰা অশান্তি পাইছা আমাৰ তোমালোকক দিয়া কুৱেশ্যনসমূহৰ পৰা তেনেকুৱা ধৰণৰ ভুলবিলাক আমি শুধৰাবলৈ চেষ্টা কৰিম গঠনমূলক সমালোচনা সকলোৰে বাবে কাম্য গতিকে যদি কিবা বেয়া পাইছা তোমালোকে কমেণ্ট কৰিবা আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত আগলৈ বিচাৰিছা তোমালোকে আমাক মেইল কৰিব পাৰিবা নহ'লে কমেণ্ট কৰিব পাৰিবা নহ'লেও তোমালোকে আমাৰ যিটো ফেচবুক পেজ তোমালোকক দি থোৱা আছে তো তাতে তোমালোকে কমেণ্ট কৰিব পাৰিবা তো ভিডিঅ'টো সিমানেই আছিলে তো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'